তিতাবৰত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। প্ৰায় 10 লাখ টকাৰ সা-সামগ্ৰী জুইত যায়। তিতাবৰ বেঙেনাখোৱাত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। আজিজুৰ ৰহমান মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখত থকা এখন গেলামালৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ব্যৱসায়িক প্ৰতিষ্ঠানখন যুৱ ব্যৱসায়ী জগত বৰাৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সকলো সামগ্ৰী জ্বলি ছাই হৈ যায়। আমি মানে ৰাতি শুই আছিলোঁ, ঠিক 11:20 মানত এখন গাড়ী আহি খুব হৰ্ণ মাৰি আছে। হৰ্ণ মাৰি থাকোঁতে আমি উঠি আহি দেখিলোঁ যে ইয়াতে তেখেতলোকে নামি আহিছে, আমিও নামিছোঁ। লগে লগে একদম জুই পূৰা দেখিছোঁ, দোকান এখনত জুই লাগি আছে একদম সন্মুখত মোৰ ঘৰত। দোকান আছিলে, এইখন গেলামালৰ আছিলে। এইটোতো শ্বৰ্ট চাৰ্কিটে হৈছে বুলি আমি ভাবিছোঁ। ধৰক কাৰেণ্টটো আছিলে সেই টাইমটোত, আৰু বেলেগ হ'বলৈতো একো হেৰিয়ে নাই, সম্পূৰ্ণ ভিতৰৰ পৰা জ্বলিছে মানে। এই জগত বৰা হয়, সা সম্পত্তি বুলি ক'বলৈ গ'লে আমাৰ বেঙেনাখোৱা বা লালুঙৰ এই চৰাইপানী অঞ্চলৰ ভিতৰত তেখেতৰে চবতকৈ ডাঙৰ দোকান আছিলে। মানে কি আপুনি কি নেপায় চব পাই হ'লে, মানে প্ৰায় 10-15 লাখ টকা জ্বলি গৈছে। ডিপ ফ্ৰিজৰ পৰা আদি কৰি মানে ইনভাৰ্টাৰ এইখিনিতো আছেই, চব আছিলে তাত। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইমছ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।